हेलो स्टूडेंट तुम्हालोके मेट्रिक 2027 দিব গৈ আছা নেকি আৰু তোমালোকে মেট্ৰিক 2027ত জেনাৰেল সায়েন্সত লেটাৰ পাব বিচাৰা নেকি যদি হয় তেন্তে আজিৰ এই ভিডিওটো তোমালোকৰ বাবে আৰু ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে সায়েন্সত লেটাৰ পোৱাৰ ইচ্ছা নাই তেন্তে তোমালোকে ভিডিওটো স্কিপ কৰিব পাৰা যিসকলে হসাকে ভাবিছা সায়েন্সত লেটাৰ পাবা বা তোমালোকৰ সপোন আছে সায়েন্সত লেটাৰ পোৱাৰ তেওঁলোকৰ বাবেহে আজিৰ এই ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা সায়েন্স হৈছে কনসেপচুৱেল সাবজেক্ট আৰু তোমালোকে সায়েন্সত যেতিয়া কনসেপ্ট ক্লিয়াৰ থাকিব তেতিয়া তোমালোকে সায়েন্সত ইজিলি লেটাৰ পাব পাৰিবা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি হসাকে সপোন দেখিছা সায়েন্সত ভাল এটা নম্বৰ পাব কাৰণে তেন্তে আজিৰ এই ভিডিওটো কমপ্লিট চোৱাৰ পাছত তোমালোকে মেট্ৰিক 2027ত সায়েন্সত তোমালোকে 80+ ইজিলি পাবা 100% শিওৰ হয় কিন্তু ছাত্ৰ-ছাত্ৰীসকল তাৰ আগতে তোমালোকে আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা বা যদি কোনোবাই ফেসবুকত চাই আছা ফেসবুক পেজ তোমালোকে ফলো কৰি ৰাখিবা তো ছাত্ৰ-ছাত্ৰীসকল সায়েন্স তোমালোকে বহুতো ষ্টুডেন্টে বেয়া পোৱা তাৰ কাৰণ হৈছে সায়েন্স ডাইৰেক্টলি মুখস্থ কৰাৰ পাছত পৰীক্ষাত সেম টু সেম কুৱেশ্যন ডাইৰেক্টলি কমন নপৰে ম্যাক্সিমাম টাইমত কিন্তু আকৌ বহুতো ষ্টুডেন্টে সায়েন্স বহুত ভাল পায় কিয়নো তেওঁলোকে বুজি পিনে কনসেপ্ট ক্লিয়াৰ কৰি পঢ়ে আৰু সেই ষ্টুডেন্ট সকলে মেট্ৰিক ফাইনেল পৰীক্ষা কোৱা বা হাফ ইয়াৰলি কোৱা বা প্ৰি ফাইনেল এক্সাম কোৱা সায়েন্সত 90 পাই 85+ পাই তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আজিৰ এই ভিডিওটো যদি ফলো কৰা তেন্তে তোমালোকে এভাৰেজ ষ্টুডেন্ট হোৱা বা বহুত চুকা ষ্টুডেন্ট হোৱা বা গাধ ষ্টুডেন্ট হোৱা একো মেটাৰ নকৰে তোমালোকেও সায়েন্সত 80+ ইজিলি পাবা তো তোমালোকে মেইন কথা ফাৰ্ষ্টত মনত ৰাখিবা সায়েন্স তোমালোকে মুখস্থটো কৰিবা কিন্তু মুখস্থ কৰাৰ আগত যোনটো টপিক তোমালোকে মুখস্থ কৰিবা সেই টপিকটোত হুমাই থকা মেইন যোনটো কনসেপ্ট সেই কনসেপ্টটো তোমালোকে প্ৰথমতে ক্লিয়াৰ কৰিবা তো তোমালোকে এতিয়া ভাবিব পাৰা যে স্যাৰ আমিতো কনসেপ্ট ক্লিয়াৰ কৰিম কিন্তু কনসেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে আমাৰ প্ৰপাৰ এটা গাইডেন্সৰ প্ৰয়োজন হ'ব প্ৰপাৰ এটা গাইড আমাক দিব লাগিব তেতিয়াহে আমি হেতু পঢ়ি ভালকে কনসেপ্ট ক্লিয়াৰ কৰিব পাৰিম তো এটো তোমালোকৰ 100% ৰাইট এটা কোৱেশ্চন কিয়নো তোমালোকে প্ৰপাৰ গাইড বা প্ৰপাৰ গাইডেন্স নাপালে তোমালোকে কেতিয়াও বুজি নোপোৱা বা কেতিয়াও তোমালোকে পৰীক্ষাত কমন পেলাব নোৱাৰিবা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যোনসকলে মেট্ৰিক 2025 দিছিলা বা মেট্ৰিক 2026 দিছা তেওঁলোকে ইকৰামুল ছাৰক নিশ্চয় চিনি পোৱা তো ইকৰামুল ছাৰে তোমালোকক মেট্ৰিক 2025 মেট্ৰিক 2026ত জেনাৰেল সায়েন্সত যোনবোৰ কমন কুৱেশ্যন দিছিলে পৰীক্ষাৰ সময়ত সেই কমন কুৱেশ্যনবোৰ তোমালোকে এতিয়াও ইউটিউবত দিয়া আছে আৰু সেইবোৰৰ লগত তোমালোকে যদি মেট্ৰিক ফাইনেল পৰীক্ষাৰ কুৱেশ্যন পেপাৰ মেচ কৰি চোৱা তাতে তোমালোকে দেখা পাবা ইকৰামুল ছাৰে যেনেকে কমন দিছিলে পৰীক্ষা সব ডাইৰেক্টলি আহিছিলে মেট্ৰিক 2025ত মেট্ৰিক 2026ত তো ছাত্ৰ-ছাত্ৰীসকল ইকৰামুল ছাৰে সেম তোমালোকৰ মেট্ৰিক 2027ৰ কাৰণেও জেনাৰেল সায়েন্সৰ এখন ই-বুক বনাইছে যোনখন ই-বুকত তোমালোকৰ চেপ্টাৰ ওয়াইজ এক্সাৰসাইজ কুৱেশ্যন উইথ আনসাৰ আকৌ চেপ্টাৰ ওয়াইজ যোনবোৰ এডিশনাল কুৱেশ্যন সেই এডিশনাল কুৱেশ্যনবোৰ উইথ আনসাৰ আকৌ তোমালোকৰ নিউ প্যাটাৰ্নৰ এমসিকিউজ উইথ আনসাৰ আকৌ তোমালোকে প্ৰেক্টিস কৰিবৰ কাৰণে প্ৰেক্টিস মডেল এমসিকিউজ আকৌ তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন ফৰ HSLC 2027 তো এই সকলোবোৰ তোমালোকৰ এই ই-বুকখনত ইনক্লুড কৰা আছে আৰু তোমালোকে ইকৰামুল ছাৰৰ কথা ক'ব নালাগে আই থিংক তোমালোকে নিশ্চয় জানা 2025 বা 2026ত যদি আমাৰ চেনেলত তোমালোকে ভিডিও চাইছা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা ইকৰামুল ছাৰ এজন মেডিকেল ষ্টুডেন্ট হয় আৰু আজিৰ পৰা 7 বছৰ আগত তেওঁ মেট্ৰিক পাছ কৰিছিলে আৰু আজিৰ পৰা 7 বছৰ আগত তেওঁ সায়েন্সত 90 নম্বৰ পাইছিলে ফাইনেল পৰীক্ষাত তো ইকৰামুল ছাৰে এই ই-বুকখন বনাইছে তোমালোকৰ বাবে আৰু ইয়াতে যোনবোৰ টপিক দিয়া আছে এই টপিকবোৰৰ বাহিৰে বেলেগ একো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত নাহে এই ই-বুকখনত যিখিনি দিয়া আছে এইখিনি ভালকে তোমালোকে যদি পঢ়া এই ই-বুকখনৰ পৰাই তোমালোকে পৰীক্ষাত তোমালোকে 90 যোনটো তোমালোকৰ থিওৰি এক্সাম হয় মেট্ৰিক পৰীক্ষাত হে 90 মাৰ্কছৰ ভিতৰত 90 মাৰ্কছৰে তোমালোকে কমন পাবা তো ছাত্ৰ-ছাত্ৰীসকল এই ই-বুকখনত কি আছে অলৰেডি তোমালোকক কৈছো তো তোমালোকে এই ই-বুকখন ল'ব পাৰা এই ই-বুকখন লৈ তোমালোকে ভালকে যদি পঢ়া ইয়াতে ধুনিয়াকে কনসেপচুৱেলি বস্তুবোৰ আছে দুবাৰ তিনিবাৰ তোমালোকে ভালকে যদি মাইন্ড কৰি পঢ়া তেতিয়াই তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব আৰু সেই টপিকটো তোমালোকৰ ব্ৰেইনত পুৰা ক্যাপচাৰ হৈ যাব আৰু পৰীক্ষা তোমালোকে ইজিলি লিখিব পাৰিবা আৰু ইয়াতে বিশেষকৈ
যোনবোৰ থিওৰি আছে সেই থিওৰিবোৰ ছাৰে পঢ়ুৱা 90+ ষ্টুডেণ্টৰ হেণ্ড ৰিটেন কপিৰ পৰা ছাৰে উঠাই দিছে তো তোমালোকৰ সন্মুখত মই এটা ডেমো পেজ দেখুৱাই দিছোঁ চাব পাৰিছা এই এনেকা হেণ্ড ৰিটেন থিওৰিখিনি হ'ব ইংলিছ আৰু আছামিজ দুটা মিডিয়ামতে আছে আৰু যোনখিনি তোমালোকৰ MCQs সেই MCQsখিনি ছাৰে DTP কৰি তেনেকৈ বহুত এনালাইজ কৰি বনাইছে তাৰ পৰা 45ত 45টা MCQয়ে তোমালোকে কমন পাবা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই ই-বুকখন যদি ল'ব বিচাৰা তেন্তে তোমালোকে স্ক্ৰীনত এটা হোৱাটছআপ নাম্বাৰ দেখা পাইছে এই হোৱাটছআপ নাম্বাৰত তোমালোকে HSLC 2027 বা সায়েন্স ই-বুক বুলি মেছেজ দিব পাৰা তেতিয়া তোমালোকক ৰিপ্লাই দিব আৰু ছাত্ৰ-ছাত্ৰীসকল এই ই-বুকখনৰ ৰিয়েল প্ৰাইচ একচুয়ালি 200ৰ পৰা 300 হয় কিন্তু তোমালোকক অফাৰ দিছে যাতে সকলো ষ্টুডেণ্টে ল'ব পাৰে বহুতো ষ্টুডেণ্টে ফাইনেন্সিয়ালি প্ৰবলেম থাকে তো আমি প্ৰাইচটো একদম কম দিছোঁ যাতে সকলো ষ্টুডেণ্টে ইজিলি ল'ব পাৰে তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই ই-বুকখন মাত্ৰ 149 ৰুপিছতে পাই যাবা তো তোমালোকে এতিয়াই আমি দিয়া হোৱাটছআপ নাম্বাৰত মেছেজ দিয়া মেছেজ দি তোমালোকে ইকৰামুল ছাৰৰ এই সায়েন্সৰ ই-বুকখন লৈ লোৱা আৰু এই ই-বুকখন লৈ তোমালোকে কমপ্লিট ভালকৈ যদি পঢ়া সায়েন্সত তোমালোকে 90ৰ পৰা 90 পাব পাৰিবা 100% চিয়ৰ হয় আৰু যদি তোমালোকৰ এই ই-বুক ৰিগাৰ্ডিং কিবা ডাউট থাকে তোমালোকে ইকৰামুল ছাৰক ডাইৰেক্টলি সুধিব পাৰা আমি ইনষ্টাগ্ৰামত ভিডিঅ'টো ইকৰামুল ছাৰৰ সৈতে কোলাবৰেচন কৰি দিম তাতে তোমালোকে ছাৰক ফলো কৰি ছাৰৰ লগত ডাইৰেক্ট ইনষ্টাগ্ৰামত মেছেজত কথা পাতিব পাৰা তো ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পাইছা তো আজি ভিডিঅ'টো এইখিনি আছিলে থ্যাংক ইউ ফৰ ৱাচিং কিপ ৱাচিং IH Tech Assam